নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো এটা সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ব্ৰিটেনৰ নাগৰিক নেকি ৰাহুল গান্ধী, কেন্দ্ৰক শীঘ্ৰেই প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ আদালতৰ। ৰাহুল গান্ধীৰ নাগৰিকত্ব সন্দৰ্ভত কেন্দ্ৰৰ পৰা ষ্টেটাছ ৰিপৰ্ট বিচাৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। ইতিমধ্যে ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্ব সন্দৰ্ভত ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিবলৈ কেন্দ্ৰক 4 সপ্তাহৰ সময় বান্ধি দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ নাগৰিকত্ব লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে। এবাৰ ৰাহুল গান্ধীৰ নাগৰিকত্বৰ সন্দৰ্ভত কেন্দ্ৰৰ পৰা ষ্টেটাছ ৰিপৰ্ট বিচাৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। ইতিমধ্যে ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্ব সন্দৰ্ভত ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিবলৈ কেন্দ্ৰক 4 সপ্তাহৰ সময় বান্ধি দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ শুনানি গ্ৰহণ কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ AR মাছুদি আৰু ন্যায়াধীশ অজয় কুমাৰ শ্ৰীবাস্তৱৰ বিচাৰপীঠে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ সোণালী সূতালৈ ভাবুকি, অহা কেইবছৰমানৰ ভিতৰতে নোহোৱা হৈ যাব পাৰে অসমৰ ঐতিহ্য মুগা সূতা। মুগাৰ ৰেচম 600 বছৰৰো অধিক পুৰণি, তথাপিও পালনকাৰীসকলে বিশ্বাস কৰে যে অহা 3-4 দশকত ই সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। জলবায়ু পৰিৱৰ্তন ইয়াৰ অন্যতম ডাঙৰ কাৰণ। মুগা ৰেচমৰ লেটা আৰু পলু উষ্ণতা, আৰ্দ্ৰতা আৰু বৰষুণৰ সৰু সৰু পৰিৱৰ্তনৰ প্ৰতিও অতি সংবেদনশীল। ই উঠা নমাবোৰে ইহঁতৰ বৃদ্ধি, বাহ গঠন আৰু জীয়াই থকাত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। এই মুহূৰ্তত দিবলৈ ওলাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসম বিধানসভাত গৃহীত বিধেয়ক ধৰ্মান্তকৰণৰ কাম কাজত জড়িত হ'ব নোৱাৰিব ব্যক্তিগত বিশ্ববিদ্যালয়। সোমবাৰে বিধেয়ক গৃহীত কৰি ব্যক্তিগত বিশ্ববিদ্যালয়সমূহক ছাত্ৰ ছাত্ৰী, অধ্যাপক আৰু অন্যান্য কৰ্মচাৰীৰ ধৰ্মান্তকৰণৰ সম্পৰ্কীয় কাম কাজত জড়িত হোৱাত বাধা আৰোপ কৰে। 3খন নতুন বিশ্ববিদ্যালয় স্থাপনৰ বাবে বিধেয়ক আৰু বৰ্তমানৰ 9খন ভাৰ্চিটিৰ সৈতে জড়িত আইন সংশোধনী বিধেয়ক গৃহীত কৰে সদনে। এই মুহূৰ্তত দিবলৈ ওলাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। গুৰু পৰিৱেশনত নতুন নিয়ম, কোনসকল লোকে গুৰু বিক্ৰী পৰিৱেশন কৰিব পাৰিব। যিসকল লোকৰ অনুজ্ঞাপত্ৰ থাকিব বা পঞ্জীয়নভুক্ত তেওঁলোকেহে পৰিৱেশন কৰিব পাৰিব গুৰু। সোমবাৰে অসম বিধানসভাই অসম গো সুৰক্ষা আইনৰ 2021 সংশোধনীত গৃহীত কৰি পঞ্জীয়নভুক্ত ব্যক্তি বা পঞ্জীয়নভুক্ত এজেন্সি বা ফাৰ্মত গৰু পৰিৱেশনৰ অনুমতি প্ৰদান কৰে।